গুড মৰ্ণিং বন্ধুসকল। ৰাতিপুৱাই গা পা ধুই কৰি লৈ পাকঘৰত গ'লোঁ। আজি পিঠা পনা অলপ বনালোঁ। যিহেতু ঠাণ্ডা আছে, পিঠা পনা বনাই থাকিম, খায়ে থাকিম। আৰু আজি লগতে চিৰা কৰিব পৰা কাৰণে অলপ ৰুটি আৰু মিক্স ভাজি অলপ বনাই কৰি ল'লোঁ। আৰু সেই মিক্স ভাজিখিনিত ব্ৰকলি, গাজৰ, বিন এইখিনি দি পেলাই বনাই ল'লোঁ। আৰু লগতে অলপ বাটাৰো দি দিছিলোঁ। আৰু সেয়া ঠাণ্ডা আছে যেতিয়া অলপকে পিঠা পনা খায়ে থাকিম। বৰপিঠা কেইটামান আৰু ভাপত দিয়া পিঠা অলপ বনাই কৰি ল'লোঁ। আৰু বন্ধুসকল, আজি এফালে যাম, ক'ত যাম গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। নিশ্চয় আপোনালোকৰ চাই ভাল লাগিব। ভাল লাগিলে কিন্তু লাইক এটা দিবলৈ একদম নাপাহৰিব। চাহ প্লেটটো একদম সজাই কৰি ল'লোঁ আৰু লাল চাহ বনাই কৰি ল'লোঁ। এবাৰ গাখীৰ চাহ ৰাতিপুৱাই খাই কৰি ল'লোঁ। এতিয়া 2 নম্বৰ বাৰ চাহ, আৰু এতিয়া পিঠাৰ লগতে চাহ অলপ খাই কৰি লওঁ। আৰু বন্ধুসকল, চিৰাগৰ স্কুল বন্ধ, যিহেতু সৰস্বতী পূজাৰ পিছদিনাখনৰ ভিডিঅ' আজি আপলোড কৰিলোঁ। এয়া চিৰাগক আৰু ঈশাক ড্ৰয়িং কৰিব দিলোঁ। আৰু ভাবিলোঁ ড্ৰয়িং কৰি কৰি অলপ আপেল কাটি দিলোঁ, অলপ খাক, নহ'লে ফ্ৰুটছ খোৱা একদমেই নহয়। আৰু বন্ধুসকল, আজি দুপৰীয়া সাঁজটো আৰু আপোনালোকৰ লগত বনোৱাখিনি আৰু শ্বেয়াৰ নকৰিলোঁ। সদায় সদায় একে বস্তুখিনি আপোনালোকে চাগে দেখি দেখি আমনিও পাইছে। আৰু বন্ধুসকল, এয়া তাৰ মাজতে কবি, মটৰ অলপ আনিছিলে, মটৰখিনি গুচোৱা হোৱা নাছিলে। এতিয়া গুচাই কৰি অলপ বন্ধাকবি বনাই ল'লোঁ, বন্ধাকবিত মটৰ আলুৰ লগত। আৰু লগতে এয়া প্লেটটো সজাই ল'লোঁ, দুপৰীয়াৰ প্লেট। চিকেন অলপ বনালোঁ, চালাড আৰু মচুৰ দালি আৰু পিঁয়াজ পাত ভাজি, আৰু লগতে কবি ভাজিলোঁ। আৰু বন্ধুসকল, তাৰ মাজতে খুৰা-খুৰীহঁতৰ আজি এনিভাৰ্চাৰী আছিলে, পায়স আৰু কেক দি থৈ গৈছে। আৰু বন্ধুসকল, সন্ধিয়া হ'ল, এতিয়া অকণ ওলাই কৰি আহিলোঁ। আৰু আপোনালোকে দেখি গম পাইছে, যিহেতু জুবিৰ বিয়া পালেহি, আৰু অলপ সৰু সুৰা বজাৰ অলপ আছিলে। আৰু বিয়া বুলি ক'লে সৰু সুৰা বজাৰ অলপ থাকেই। আপোনালোকৰ কি হয় বাৰু বিয়া বুলি ক'লে অলপ কমেণ্টত জনাবচোন। মোৰ কিন্তু সদায় বজাৰ থাকে। আৰু ভাবিলোঁ বাহিৰত ওলাই আহিছোঁ যেতিয়া, ডিনাৰটো বাহিৰতে কৰি যাম। তাৰ মাজতে আহি কৰি ম'ম' আৰু চিকেন চাওমিন অলপ খাই কৰি লৈছিলোঁ। আৰু ৰাতিৰ ডিনাৰৰ কাৰণে ধোচা অলপ অৰ্ডাৰ দিছিলোঁ। যিহেতু সন্ধিয়া চাহ খোৱা হোৱা নাই, চাহ একাপ খাই কৰি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আজিলৈ ইমানখিনি। শুভৰাত্ৰি।